ফ্লাইঅভাৰ বনোৱাৰ পৰিপ্ৰেক্ষিতত গছ কটাৰ বিৰুদ্ধে আজি কিছুদিন আগত গুৱাহাটীত তথা সমগ্ৰ অসমতে বহুত প্ৰটেষ্ট হৈছিলে। শেষত চৰকাৰে কিছুমান পুৰণা গছ কটা নহ'ব বুলি কৈছিল। সিদিনা গুৱাহাটীলৈ গৈ দেখি আহিছোঁ যে নতুন নতুন গছ কিছুমান ৰোৱা হৈছে। মনটো বহুত ভাল লাগিলে। পিছে তাত দেখিছোঁ মই বেছিভাগ গছেই এভিনিউ ট্ৰিজ, মানে সৌন্দৰ্য, বিউটি তথা আকৃতি শ্বেপৰ কাৰণে ৰোৱা গছবোৰ। আজি মই আপোনালোকক চবেই পাহৰি যোৱা কেইজোপামান গছৰ বিষয়ে ক'ব বিচাৰিছোঁ। আপুনি জানেনে চেক্ৰেট ট্ৰায়' 3 মাৰ্কা ত্ৰিবেণী কিহক কয়? বহুতে ক'ব গংগা, যমুনা, সৰস্বতী। হয়, এই নদীকেইখনো হয়, কিন্তু গছ কেইজোপামানতো ত্ৰিবেণী আছে। জানেনে আপুনি? আহক আমি সেই গছকেইডালৰ পৰাই শুনো। নমস্কাৰ, মই বানিয়ান বা বটগছ, হিন্দীত মোক বৰগদ গছ বুলিও কয়। মই ভাৰতৰ নেশ্যনেল ট্ৰী, কিন্তু মোৰ কাগজে, ফাইলে, বুৰঞ্জী সকলোতে ঠাই দিলে। পিছে ভাৰতৰ মানুহে মোক মাটিতহে ঠাই নিদিয়েও। মই 100 বছৰ জীয়াই থাকোঁ, আৰু এই 100 বছৰত মই আপোনালোকৰ পূৰ্বপুৰুষৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালী সকলোৰে মই হিষ্ট্ৰী দেখিছোঁ, বুৰঞ্জী দেখিছোঁ। মই 180ৰ পৰা 200 লিটাৰ 24/7 মই অক্সিজেন বিতৰণ কৰি যাওঁ, আৰু বায়ু প্ৰদূষণকো মই দূৰ কৰোঁ। মই নিম ট্ৰী, মই অলপ তিতা, মই মানে ঔষধিত বহুত ব্যৱহাৰ হওঁ, সেয়েহে মোক প্ৰকৃতিৰ ফাৰ্মাচী বুলিও কয়। মই অৱশ্যে অলপ জনাজাত দেই, বানিয়ানৰ লেখীয়া নহয়। আৰু মোক অলপ মানুহে মাটি বাৰীত ৰুইও থৈছে, খেতিও কৰিছে কিছুমানে। ময়ো অক্সিজেন অলপ দিওঁ, কমকৈ দিওঁ, 23 বা 30 লিটাৰ মই দিওঁ কিন্তু দেই। মই কিতাপৰ পাতৰ মাজৰ শ্ৰীকৃষ্ণৰ ছবিৰে অলংকৃত আহঁতৰ পাতে কৈছোঁ দেই। মই বগা, মোৰ ভাতৃ ৰঙাও আছে। আগতে আমাক মানুহে চ'ত মাহত মোৰ ডাল কাটি বাৰীৰ সীমাত এনেই খাৰি থৈ দি ৰুই থৈ দিছিলে, আৰু আমি গজি উঠিছিলোঁ। কিন্তু আজিকালি আমি বোলে টকা ঘটাই দিব নোৱাৰোঁ নহয়, গতিকে আজিকালি আমাক ৰুৱে গমাৰি, চেগুন ইত্যাদি ইত্যাদি বহুত গছ ৰুৱে পইচা পাবৰ কাৰণে। 2-এজোপা আমি ডাঙৰ ডাঙৰ বাৰীৰ চুকে কোণে আছোঁ দিয়ক এতিয়াও। থেংকছ টু বাম্বু ভাই, আমাৰ বাঁহ, তেওঁলোকে আমাক আৱৰি বেৰি ৰাখিছে কাৰণে মানুহে পটককৈ গৈ আমাক কাটি নিদিয়েগৈ। ময়ো নিতৌ 14ৰ পৰা 20 লিটাৰ অক্সিজেন দিওঁ দেই। শুনিলেনে আমাৰ ত্ৰিবেণীৰ পৰা? এই তিনিওডাল গছ একেলগে ত্ৰিবেণী বুলি কোৱা হয়। ইয়াক ত্ৰিভুজ আকাৰে ৰুলে ফাইদাই ফাইদা। নিম, বটগছ আৰু আহঁত গছ। গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ, ইমান প্ৰচুৰ পৰিমাণে অক্সিজেন দিয়া গছ, ইক'লজি আমাৰ বচোৱা গছ, আমাৰ প্ৰদূষণ দূৰীকৰণ কৰা গছ, আমি যদি সকলো স্কুলতে, গভৰ্ণমেণ্ট অনুষ্ঠানতে, মন্দিৰ, গীৰ্জা অন্ততঃ এডাল ত্ৰিবেণী ৰোপণ কৰোঁ, তেতিয়াহ'লে কেনেকুৱা আমাৰ পৰিৱেশ হ'ব, উন্নত হ'ব পাৰে আপুনি ভাবিবই পাৰিছে নিশ্চয়। আৰু আপুনি যদি ঘৰতো ৰুব বিচাৰে, ঘৰতো বহুত জেগা লাগে, বিশেষকৈ বটগছডালে বহুত জেগা লয়। সেইকাৰণে আপোনালোকে ডাঙৰ টাব এটাত 20 ইঞ্চি 25 ইঞ্চিৰ টাবত আপোনালোকে ঘৰতে এই ত্ৰিবেণী ৰোপণ কৰি এটা আনন্দ লভিব পাৰে। আৰু চাওক, আপোনাৰ হয়তো 100ডাল বুগেনভেলিয়া আছে আৰু কিবা কিবি বহুত আছে, কিন্তু আপোনাৰ এডাল ত্ৰিবেণী যদি ঘৰত আপুনি বনচাই হিচাপে ৰুই থৈছে, সেইডালে কিমান আপোনালোকক আনন্দ দিব পাৰে, ওচৰ চুবুৰীয়াক আনন্দ দিব পাৰে, আৰু কিমান অমূল্য হৈ ৰ'ব সেই গছডাল। আৰু ত্ৰিবেণীৰ ধাৰ্মিক দিশটোৰ কথাটো বাৰু আৰু মই নকওঁৱেই, নহ'লে বহুত দীঘল হ'ব ভিডিঅ'টি। চ' ফ্ৰেণ্ডছ, আশা কৰিলোঁ ভিডিঅ'টি ইনফৰ্মেটিভ লাগিছে, আৰু চোৱাৰ বাবে ধন্যবাদ। হেপী উইকেণ্ড, হেপী গাৰ্ডেনিং।